মানুহবোৰে কয় যে বিয়া সোমোৱাৰ পাছত মাকৰ ঘৰখন একেবাৰে পৰ হৈ যায়। মাকৰ ঘৰখনতকৈ শাহুৰ ঘৰখন সম্পূৰ্ণভাৱে আপোন কৰি ল'ব লাগে আৰু শাহুকে মা বুলি ভাবি পিনে জীৱনটো চলাব লাগে। কিন্তু সেইটো কেতিয়াও সম্ভৱ নহয়। শাহুৱে মা নাই। বিপদত আজি যিটো মোৰ জীৱনত ঘটিছে, বিপদত ঘৰৰ পৰা যেতিয়া উলিয়াই দিছে, সেই বিপদত আমি যিটো পৰিস্থিতিত আছোঁ, ভাত এসাঁজ খাবলৈ নাছিলে, কিন্তু মোৰ মাৰ ঘৰখনে সহায় কৰিছে, মোৰ বাই ভনীয়ে সহায় কৰিছে। ইয়াত আমি এসাঁজ খাইছোঁ নে নাই খোৱা, শাহুৰ ঘৰৰ পৰা খবৰ লোৱা নাই। ওচৰতে থাকোঁ, তথাপিও সুধিবলৈও সময় নাই। মোক নালাগে পুতেককো সুধিবলৈ সময় নাই, কিন্তু আজি মোৰ বাই ভনী আছে কাৰণে মই এসাঁজ ভাত খাই আছোঁ। ক'বলৈ গ'লে মাৰ